নমস্কাৰ, আপোনালোকৰ সন্মুখত এটা বিশেষ সমীক্ষা লৈ আহিলোঁ। এই সমীক্ষাটো 100% শুদ্ধ নহ'লেও 90% শুদ্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তো আজি ডিষ্ট্ৰিক্ট ৱাইজ আলোচনা কৰিম কোনে কিমান আসন লাভ কৰিব। ধুবুৰী জিলাৰ পৰা আৰম্ভ কৰি শ্ৰীভূমিলৈকে যিমান সংখ্যক আসন আছে তাৰ ভিতৰতে কোনে কিমান আসন লাভ কৰিব আজি ডিষ্ট্ৰিক্ট ৱাইজ আলোচনা কৰিম। আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই তেনেহ'লে চাই আহক আৰু চেনেলটো যদি নতুন চাই আছে তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰক। নামনি অসমৰ কথা ক'লে ধুবুৰী জিলাৰ পৰা আৰম্ভ কৰিম। ধুবুৰী জিলাত মুঠতে 5টা সমষ্টি আছে, তাৰ ভিতৰতে AIDP 4টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এটা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চাউথ চালমাৰ কথা ক'লে এটাই সমষ্টি আছে, তাৰ ভিতৰতে AIDP পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰপেটা জিলাৰ কথা ক'বলৈ হ'লে 4টা সমষ্টি আছে, তাৰ ভিতৰতে AIDP 3টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এটা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গোৱালপাৰা জিলাৰ কথা ক'বলৈ হ'লে 4টা সমষ্টি আছে, তাৰ ভিতৰতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 2টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। AIDP এটা আসন পোৱাৰ সম্ভাৱনা আছে আৰু NDA এটা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হোজা জিলাৰ কথা ক'বলৈ হ'লে AIDP 2টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, NDA এটা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। BTITৰ কথা ক'বলৈ হ'লে যদি কোকৰাঝাৰৰ কথা কওঁ তেনেহ'লে কোকৰাঝাৰত 5টা সমষ্টি আছে, তাৰ ভিতৰতে 5টা NDA পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চিৰাং জিলাৰ কথা ক'বলৈ হ'লে 2টা সমষ্টি আছে, তাৰ ভিতৰতে NDA 2টা আসনে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বাক্সা জিলাৰ কথা ক'বলৈ হ'লে 2টা আসন আছে, তাৰ ভিতৰতে 2টাই NDA পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ওদালগুৰিৰ কথা ক'বলৈ হ'লে 4টা সমষ্টি আছে, তাৰ ভিতৰতে 4টাই NDA পোৱাৰ পূৰ্ণ সম্ভাৱনা। তামুলপুৰ জিলাৰ কথা ক'বলৈ হ'লে 2টা সমষ্টি আছে, তাৰ ভিতৰতে NDA 2টাই আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বঙাইগাঁও জিলাৰ কথা ক'বলৈ হ'লে 3টা সমষ্টি আছে, তাৰ ভিতৰতে 2টা NDA পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এটা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নগাঁও জিলাত 7টা সমষ্টিৰ ভিতৰতে NDA 3টা আসন আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 2টা আসন আৰু AIDP 2টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মৰিগাঁও জিলাৰ কথা ক'বলৈ হ'লে 3টা সমষ্টি আছে, তাৰ ভিতৰতে NDA 2টা আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এটা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দৰং জিলাৰ কথা ক'বলৈ হ'লে 3টা সমষ্টিৰ ভিতৰতে NDA 2টা আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এটা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা। কামৰূপ জিলাৰ কথা ক'বলৈ হ'লে NDA 4টা, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এটা আৰু AIDP এটা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কামৰূপ মেট্ৰৰ কথা ক'লে 5টা সমষ্টিৰ ভিতৰতে NDA 5টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নলবাৰী জিলাৰ কথা ক'বলৈ হ'লে 3টা সমষ্টিৰ ভিতৰতে 3টা আসনে NDA পাব বুলি জানিব পৰা গৈছে। বজালী জিলাৰ কথা ক'বলৈ হ'লে 2টা আসনৰ ভিতৰতে NDA 2টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শোণিতপুৰ জিলাৰ কথা ক'বলৈ হ'লে 5টা সমষ্টি আছে, তাৰ ভিতৰতে NDA 5টা আসনে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিশ্বনাথত 3টা সমষ্টিৰ ভিতৰতে NDA 3টা আসনে পাব বুলি জানিব পৰা গৈছে। লখিমপুৰত 5টা সমষ্টিৰ ভিতৰতে NDA 5টা আসনে অধিগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ধেমাজি জিলাৰ কথা ক'বলৈ হ'লে 3টা সমষ্টিৰ ভিতৰতে NDA 3টা আসনে পাব। তিনিচুকীয়া জিলাতে 5টা সমষ্টিৰ ভিতৰতে NDA 3টা আসনে পাব। ডিব্ৰুগড়ৰ কথা ক'বলৈ হ'লে 6টা সমষ্টিৰ ভিতৰতে NDA 6টা আসনে লাভ কৰিব বুলি জানিব পৰা গৈছে। চৰাইদেউত 2টা আসনৰ ভিতৰতে 2টা আসনে NDA পাব বুলি জানিব পৰা গৈছে। শিৱসাগৰৰ কথা ক'বলৈ হ'লে 3টা সমষ্টি আছে, তাৰ ভিতৰতে NDA এটা আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এটা আৰু ৰাইজৰ দল এটা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যোৰহাটৰ 4টা সমষ্টিৰ ভিতৰতে 2টা আসন NDA আৰু 2টা আসন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গোলাঘাট জিলাৰ কথা ক'বলৈ হ'লে 4টা সমষ্টি আছে, তাৰ ভিতৰতে NDA 4টাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মাজুলীত এটা সমষ্টি আছে, তাৰ ভিতৰতে NDA পোৱাৰ পূৰ্ণ সম্ভাৱনা। কাৰ্বি আংলং জিলাৰ কথা ক'বলৈ হ'লে 3টা সমষ্টিৰ ভিতৰতে NDA 3টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৱেষ্ট কাৰ্বি আংলঙত 2টা আসন, তাৰ ভিতৰতে NDA 2টা আসন পাব। ডিমা হাছাওত এটা সমষ্টিৰ ভিতৰতে এটাই NDA পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰাক ভেলীৰ কথা ক'বলৈ হ'লে কাছাৰ জিলাত 7টা সমষ্টি আছে, তাৰ ভিতৰতে NDA 4টা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এটা আসন আৰু AIDP 2টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হাইলাকান্দিত 2টা সমষ্টিৰ ভিতৰতে AIDP 2টাই পাব বুলি অনুমান কৰা গৈছে। শ্ৰীভূমি জিলাত 4টা সমষ্টিৰ ভিতৰতে AIDP 3টা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। NDA এটা আসন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে তেনেহ'লে এতিয়া ফ'ল' কৰি দিয়ক।